हेलो स्टूडेंट्स। तो इतिमध्ये तुम्हारे गमी पाइसे जे आज भिडिओत मैं तुम्हार एडुकेशन जी तुम्हार एग्जाम आसे 5 मार्चत तुम्हार हबलगिया एग्जामखनत की इम्पर्टेन्ट क्वेश्चन आसे एबार मैं तुम्हार आलोचना कराई दिम। ठीक है, तो तुम्हारे प्रथमते क्वेश्चन देखा तार पाছত तुम्हारे जो तुम्हार भल लगे तुम्हारे मोर चेनेलটো सबसक्राइब करिबा और भिडिओ लाइक कर दिबा। ठीक है, तो प्रथम क्वेश्चन आमाक खाली ठाई दिसे इयात तলত दिया प्रश्नসমূहर शुद्ध तলত दिया प्रश्नসমূहर उत्तर दिया जिकोनो 12टा कैसे। तो मैं तुम्हारे सकलोर आलोचना कराई दिम, तुम्हारे भिडिओটো सम्पूर्ण कर देखिबा। खाली ठाई पूर्वरा प्रथमत कैसे आमाक 1952 और 1953 चনৰ माध्यमिक शिक्षा आयोगर अध्यक्ष आसिल तुम्हारे इते उत्तर दी आछे डॉक्टर लक्षणहामी मुडालिया। ठीक है, तुम्हारे मैं उत्तरखिनिও दिছোঁ। ठीक है, সেইকাৰণে मोर भिडिओ आपलोड करते अलप लेट हल कारण मैं प्रतिबारे क्वेश्चनবোৰ आलोचना कराओ और तुम्हारे कमेन्टत दिए जे सर एन्सारखिनिও लागे। तो एन्सारखिनि दिते दिते एग्जाम आमार आहि जाय। সেইকাৰণে मैं आज उइथ एन्सार क्वेश्चन एंड उइथ एन्सार मैं तुम्हारे आज आलोचना कराई दिम। और सेकेंड क्वेश्चन दिसे आमाक बी नम्बर क्वेश्चन 23 चনৰ পৰা 1948 চনলৈ অসমৰ माध्यमिक शिक्षार प्रशासনৰ दायित्व कलिकता विश्वविद्यालय ग्रहण কৰিছিল কিমান চনৰ পৰা। तो यार उत्तर इते आछे, यार उत्तर হৈছে 1901 চনৰ পৰা। ठीक है, तार पाছত आमाक सी नम्बर क्वेश्चन दिसे देशत भारतवर्षर प्रथमখন मुक्त विश्वविद्यालय स्थापन करा হৈছিল कत। तो इयात आमार शुद्ध उत्तर হ'ব आंध्र प्रदेशत। इयात तुम्हारे स्पेलिंग भूल आछे तुम्हारे लिखि लब आंध्र प्रदेश। ठीक है, तार पाছত आमाक डी नम्बर क्वेश्चन दिसे शिक्षक और शिक्षार्थीर मजत प्रत्यक्ष सम्पर्कर अनुपस्थिति देश शिक्षार एटा गुरुत्वपूर्ण वैशिष्ट्य। तो इयात आमार हबो दूरत्व शिक्षार एटा गुरुत्वपूर्ण वैशिष्ट्य। ठीक है, तार पाছত आमाक इ नम्बर क्वेश्चन दिसे 1869 চনতেই ডেশ নামৰ এজন জাৰ্মান জীৱবিজ্ঞানীয়ে পৰিৱেশ সচেতনতাৰ কথা উল্লেখ কৰিছিল। তো ইয়াৰ উত্তৰ হ'ব ইয়াৰ সঠিক উত্তৰটো হৈছে আৰ্নষ্ট হেকেল। ঠিক আছে, তাৰ পিছত আমাক এক নম্বৰ কোশ্চেন দিছে জনসংখ্যা শিক্ষাৰ ধাৰণাটো আমেৰিকাৰ সমাজতন্ত্ৰবিদ ডেশে দাঙি ধৰিছিল, কোনজনে দাঙি ধৰিছিল। উত্তৰ হৈছে কিংছলি ডেভিছ। তাৰ পিছত আমাক জি নম্বৰ কোশ্চেন দিছে গেষ্টাল্ট এটা জাৰ্মান শব্দ যাৰ অৰ্থ দেশ বা সম্পূৰ্ণ আকাৰ। তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰটো হ'ব বা তোমালোকৰ ইয়াতে উত্তৰ হ'ব একলগ কৰা। ঠিক আছে, তাৰপিছত আমাক 8 নম্বৰ কোশ্চেন দিছে বহুভুজ অংকন কৰোঁতে বাৰম্বাৰতাৰ মানসমূহ হিৰণী সমান্তৰালৰ দেশৰ ওপৰত সংস্থাপন কৰা হয় কৰ ওপৰত। তো এইটো সকলো জানে মধ্যবিন্দু। ঠিক আছে, তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা দেই, কাৰণ এটা ভিডিঅ' বনোৱাত বহুত কষ্ট হয়। ঠিক আছে, ইয়াৰ পাছত আমাক কোশ্চেন দিছে আই নম্বৰ কোশ্চেন দিছে কোন চনত অসমৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল। তো ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে 2005 চনত। ঠিক আছে, 2005 চনত। তাৰপিছত আমাক কোশ্চেন নম্বৰ জে দিছে কোন চনৰ পৰা অসমৰ 12 বছৰীয়া স্কুলীয়া শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। 1977 চনত। ঠিক আছে, 1977 চনত। তাৰপিছত আমাক কোশ্চেন নম্বৰ কে দিছে কোন চনত ভাৰতবৰ্ষত মহিলাৰ সবলীকৰণ ৰাষ্ট্ৰীয় নীতি গ্ৰহণ কৰা হৈছিল। ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ইয়াত আমাৰ উত্তৰ হৈছে 2001 চনত। ঠিক আছে, তাৰপিছত আমাক এল নম্বৰ কোশ্চেন দিছে শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি কৰা আচৰণৰ সংশোধন কাৰ্য। এই উক্তিহাৰ কোনে কৈছিল। ইয়াত আমাৰ শুদ্ধ উত্তৰ উত্তৰ হ'ব এডউইন বি হল্ট। ঠিক আছে, তাৰপিছত আমাক এম নম্বৰ কোশ্চেন দিছে শিক্ষণৰ সংযোগবাদ তত্ত্বৰ ত্ৰষ্টা কোন আছিল। ঠিক আছে, তো ইয়াত আমাৰ উত্তৰ হৈছে এডৱাৰ্ড এল থৰ্ণডাইক। ঠিক আছে, তাৰপিছত আমাক এন নম্বৰ কোশ্চেন দিছে শিক্ষণৰ ফলাফলৰ বা পৰিণামৰ নীতি কাক বোলে। উত্তৰ দি আছে। তো তোমালোকক ইয়াতে কৈছে যিকোনো 12টা মই তোমালোকক সকলোবোৰ আলোচনা কৰাই দিছোঁ, কাৰণ তোমালোকৰ ইয়াৰ পৰা এইবোৰ কমন পৰিব। ঠিক আছে, তো ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে উত্তৰটো হৈছে শিক্ষাৰ্থীসকলৰ শিক্ষাৰ ফলাফলত এই নীতিৰ বিশেষ গুৰুত্ব আছে। ছাত্ৰ ছাত্ৰীয়ে যদিহে ভাল কাম কৰে তেতিয়া শিক্ষকে পুৰস্কাৰ প্ৰদান কৰিব আৰু প্ৰশংসা কৰিব। তেনে কৰিলে ছাত্ৰ ছাত্ৰীয়ে উৎসাহ পাব আৰু আগলৈ ভাল কাম কৰাৰ স্পৃহা পাৰিব। ঠিক আছে, তাৰপিছত আমাক অ নম্বৰ কোশ্চেন দিছে আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা মাথন। এই উক্তিটো কাৰ। উত্তৰ হৈছে উইলিয়াম মেকডুগল। ঠিক আছে, তাৰপিছত আমাক পি নম্বৰ কোশ্চেন দিছে অনুমিত গড় পদ্ধতিকে গড় নিৰ্ণয় সূত্ৰটো লিখা। তো এই সূত্ৰটো তোমালোকে জনাবা। এই সূত্ৰটো তোমালোকৰ হোমৱৰ্ক থাকিল, তোমালোকে কমেণ্টত জনাই দিবা। যদি নোৱাৰা তোমালোকে কমেণ্টত ক'বা, মই কমেণ্টত কপিটো পেষ্ট কৰি দিম। ঠিক আছে, তাৰপিছত আমাক
কুৱেশ্যন নম্বৰ 2 কৈছে তলতে যিকোনো 12টা প্ৰশ্নৰ উত্তৰ দিয়ে। যিকোনো 12টা কৈছে মই তোমালোকক সকলোবোৰ আলোচনা কৰি দিম। প্ৰথম কুৱেশ্যন কি কৈছে অসমৰ মাধ্যমিক শিক্ষাত কোঠাৰী আয়োগৰ পৰামৰ্শত দুটা উল্লেখযোগ্য প্ৰভাৱ উল্লেখ কৰা। তো ইয়াৰ উত্তৰ তলত দি আছে। ইয়াৰ উত্তৰ প্ৰথমটো ইয়াতে দি আছে 1996 চনৰ ভিতৰত 20% নিম্ন মাধ্যমিক স্তৰৰ আৰু 50% দশম শ্ৰেণীৰ ওপৰত শিক্ষাৰ্থীক বৃত্তিমূলক শিক্ষাৰ অংশকালীন বা পূৰ্ণকালীন পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে। আৰু 2 নম্বৰ দিছে বিদ্যালয়সমূহত শিক্ষান্ত পৰীক্ষাৰ সময়লৈ ব্যৱহাৰিক শিক্ষাৰ পাঠ্যক্ৰম চলাব লাগে যাতে পৰৱৰ্তী পৰ্যায়ত মেধা ছাত্ৰ ছাত্ৰীসকলে উচ্চ পৰ্যায়ৰ ব্যৱসায়িক শিক্ষা লাভ কৰিব পাৰে। তাৰপিছত আমাক কুৱেশ্যন নম্বৰ বি দিছে অনুগতানুগতিক শিক্ষাৰ দুটা গুৰুত্ব আৰু প্ৰয়োজনীয়তা উল্লেখ কৰা। তো ইয়াতে আমাৰ উত্তৰ দি আছে জ্ঞানৰ বিস্ফোৰণ, তোমালোকে এইটো পঢ়ি ল'বা। আৰু ছেকেণ্ডত দিছে আমাক দীঘলীয়া জীৱন আৰু অধিক আজৰি। ঠিক আছে, বৰ্তমান সময়ত এইটো পৰ্যবেক্ষণ কৰা যায় যে মানুহৰ জীৱনকাল ক্ৰমান্বয়ে দীঘলীয়া হৈছে, সেয়েহে ব্যক্তিসকলে উপভোগ কৰিবৰ বাবে অধিক আজৰি সময় পায়। ঠিক আছে, তাৰপিছত আমাক কুৱেশ্যন নম্বৰ চি দিছে। কুৱেশ্যন নম্বৰ চিটো তোমালোকে পঢ়া আনুষ্ঠানিক শিক্ষা আৰু গতানুগতিক শিক্ষাৰ মাজত দুটা পাৰ্থক্য। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ এইটো কুৱেশ্যন এইবাৰ আহিব পাৰে। ঠিক আছে, তোমালোকে চোৱা আনুষ্ঠানিক শিক্ষা আৰু গতানুগতিক শিক্ষা। আনুষ্ঠানিক শিক্ষাৰ বাহিৰৰ এনে এক শিক্ষা ব্যৱস্থা য'ত আনুষ্ঠানিক শিক্ষাৰ দৰে বাধ্যবাধকতা নাথাকে। আৰু ইয়াতে তোমালোকক গতানুগতিক শিক্ষাত দিছে আমাৰ স্কুলৰ বাহিৰৰ ল'ৰা ছোৱালীক আনুষ্ঠানিক শিক্ষা প্ৰদানৰ যি ব্যৱস্থা কৰা হয় তাকে গতানুগতিক শিক্ষা বুলি কোৱা হয়। তাৰপিছত বাকী দুটা তোমালোকে তলতো তোমালোকে পঢ়ি ল'বা গতানুগতিক আৰু আনুষ্ঠানিক শিক্ষাৰ বিষয়ে। মই তোমালোকক স্ক্ৰীনত শ্বেয়াৰ কৰি দি আছোঁ, তোমালোকে তলৰ পৰা চাই ল'বা। ঠিক আছে, তাৰপিছত আমাক কুৱেশ্যন নম্বৰ ডি দিছে। এইটো আমাৰ কুৱেশ্যন নম্বৰ ডি জনসংখ্যা শিক্ষাৰ দুটা প্ৰয়োজনীয়তা উল্লেখ কৰা। ঠিক আছে, জনসংখ্যা শিক্ষাৰ দুটা প্ৰয়োজনীয়তা হ'ল তলত দিছে জনসংখ্যা বিস্ফোৰণ। বৰ্তমান সময়ত প্ৰতি 12 বছৰত পৃথিৱীৰ জনসংখ্যা 7 মিলিয়ন বৃদ্ধি হোৱা দেখা গৈছে। জনসংখ্যা বিস্ফোৰণৰ এই ভয়াৱহ সমস্যা প্ৰতিৰোধ কৰাৰ বাবে জনসংখ্যা শিক্ষাৰ প্ৰয়োজনীয়তা আছে। বাকীবোৰ তোমালোকে পঢ়িবা। 2 নম্বৰ দিছে জনগাঁথনি সম্বন্ধে জ্ঞান। জনসংখ্যা শিক্ষাৰ সহায়ত এখন দেশৰ জনসংখ্যা গাঁথনি সম্পৰ্কে আমি জ্ঞান লাভ কৰিব পাৰোঁ। জনসংখ্যা শিক্ষাই দেশখনৰ বিভিন্ন সম্প্ৰদায়, ভাষিক, ধৰ্মীয়, জাতিগত দিশৰ সংখ্যা আৰু তেওঁলোকৰ জনগাঁথনি স্বৰূপ আৰু আৰ্থ সামাজিক পৰিস্থিতিৰ প্ৰয়োজন জানি উঠাত সহায় কৰে। ই নম্বৰ কুৱেশ্যন দিছে আমাক শাৰীৰিক শিক্ষাৰ দুটা প্ৰয়োজনীয়তা আৰু গুৰুত্ব উল্লেখ কৰা। উত্তৰ দি আছে শাৰীৰিক শিক্ষাৰ দুটা প্ৰয়োজনীয়তা আৰু গুৰুত্ব আমাক তলত দি আছে। প্ৰথমটো হৈছে শাৰীৰিক সুস্থতা বজাই ৰখা। ইয়াত আমাৰ স্ক্ৰীনত দি আছে, তোমালোকে এইটো পঢ়ি ল'বা প্ৰথমটো। আৰু দ্বিতীয়টো ইয়াত দিছে আত্মবিশ্বাস বৃদ্ধি কৰা। খেলা ধূলা আদিৰ দ্বাৰা শাৰীৰিক কাৰ্যবাৰে ছাত্ৰ ছাত্ৰীসকলৰ আত্মবিশ্বাস আৰু সদৰ্থক মনোভাৱ বিকশাই তোলে। খেল ধেমালি, সমৰ কলা, নৃত্য আদিত কৰা অংশগ্ৰহণে স্বাভাৱিকতেই ব্যক্তি এজনৰ সামগ্ৰিক ব্যক্তিত্ব বিকশাই তোলে। ঠিক আছে, তাৰপিছত আমাক 1 নম্বৰ কুৱেশ্যন দিছে পৰিপক্কতা আৰু শিক্ষণৰ মাজত দুটা সম্বন্ধ উল্লেখ কৰা। ঠিক আছে, ইয়াত তোমালোকৰ পাৰ্থক্য দিয়া নাই, তোমালোকক সম্বন্ধ কৈছে ৰিলেটেড। তো উত্তৰ দি আছে পৰিপক্কতা আৰু শিক্ষণৰ মাজত দুটা সম্বন্ধ ইয়াতে দিছে। পৰিপক্কতা এক প্ৰাকৃতিক বিকাশৰ প্ৰক্ৰিয়া যি শাৰীৰিক আৰু মানসিক দিশা পৰিৱৰ্তন কৰে। শাৰীজাত পৰিপক্কতাৰ সঠিক সময়ত যদিহে শিক্ষণৰ ব্যৱস্থা নাযায়, তোমালোকে এইবোৰ পঢ়ি ল'বা। তাৰপিছত আমাক ছেকেণ্ডত দিছে, তোমালোকে এইটোও পঢ়িবা। ঠিক আছে, তাৰপিছত আমাক জি নম্বৰ কুৱেশ্যন দিছে। জি নম্বৰ কুৱেশ্যনটো তোমালোকে চোৱা শিক্ষণৰ দুটা আভ্যন্তৰীণ আৰু ব্যক্তিনিষ্ঠ চৰ্ত উল্লেখ কৰা। ইয়াতে তোমালোকক প্ৰেৰণা দি আছে প্ৰথমটো আৰু মনোযোগ দি আছে, তোমালোকে এইবোৰ পঢ়ি ল'বা। ঠিক আছে, ভিডিঅ'টো বহুত লং হৈ গৈ আছে, তোমালোকে পঢ়ি ল'বা। তাৰপিছত আমাক 8 নম্বৰ কুৱেশ্যন দিছে অভ্যাস স্মৃতি কাক বোলে। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দৈহিক ক্ৰিয়া সঞ্চালনৰ যোগেদি আমি যি স্মৃতি লাভ কৰা তাকে অভ্যাস স্মৃতি বোলে। বাকীবোৰ তোমালোকে ইয়াৰ পৰা চাই ল'বা, কাৰণ 2 মাৰ্কছ দি আছে, গতিকে ভালকৈ লিখিব লাগিব। ঠিক আছে, আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা দেই, মই তোমালোকক অনুগ্ৰহ কৰি কৈছোঁ। ঠিক আছে, তাৰপিছত আমাক আই নম্বৰ কুৱেশ্যন দিছে বিস্মৃতিৰ দুটা মানসিক কাৰণ উল্লেখ কৰা। ঠিক আছে, বিস্মৃতিৰ দুটা মানসিক কাৰণ হ'ল মস্তিষ্কৰ আঘাত আৰু অৱসাদ ক্লান্তি। তোমালোকে পঢ়ি ল'বা দেই, ভিডিঅ'টো এনেই বহুত লং হৈ গৈ আছে। ইয়াৰ পিছত আমাক জি নম্বৰ কুৱেশ্যন দিছে ঐচ্ছিক আৰু ইচ্ছাকৃত মনোযোগ কাক বোলে। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। ঠিক আছে,
ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ উত্তৰ দি আছে এইবিধ মনোযোগত ব্যক্তিৰ ইচ্ছা শক্তি নিহিত হৈ থাকে ব্যক্তি মনৰ আগ্ৰহ উদ্দেশ্য কৰ্তব্যনিষ্ঠ তথা মানসিক সচেতনতা আদিৰ দ্বাৰা ঐচ্ছিক মনোযোগ পৰিচালিত হয় তোমালোকে বাকীবোৰ তোমালোকে পঢ়ি ল'বা কোৱেশ্চন নম্বৰ কি দিছে আগ্ৰহ দুটা বৈশিষ্ট্য উল্লেখ কৰা মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন ঠিক আছে আগ্ৰহ দুটা বৈশিষ্ট্য উল্লেখ কৰা তলত দি আছে আগ্ৰহ হৈছে তলত দি আছে আমাক আগ্ৰহ হৈছে ব্যক্তিৰ সুপ্ত আৰু অন্তৰ্নিহিত মানসিক অৱস্থা আৰু সেকেণ্ডত দিছে আমাক ই মনৰ ব্যক্তিনিষ্ঠ অনুভূতিক অভিজ্ঞতাৰ পৰা সৃষ্টি কৰে ঠিক আছে তাৰপিছত আমাক এল নম্বৰ কোৱেশ্চন দিছে এল মানসিক স্বাস্থ্যৰ যিকোনো দুটা উদ্দেশ্য উল্লেখ কৰে মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন দে মানসিক স্বাস্থ্যৰ দুটা উদ্দেশ্য হ'ল প্ৰথমটো হৈছে ব্যক্তিৰ মানসিক সমস্যাসমূহৰ লগত সমাযোজনত সহায় কৰা আৰু দ্বিতীয়টো তোমালোকে পঢ়ি ল'বা এম নম্বৰ কোৱেশ্চন দিছে মানসিক স্বাস্থ্য বিজ্ঞানৰ যিকোনো দুটা লক্ষ্য উল্লেখ কৰা তোমালোকৰ ইয়াতে উত্তৰ দি আছে তোমালোকে এইটো পঢ়ি ল'বা তাৰপিছত আমাক এন নম্বৰ কোৱেশ্চন দিছে কেন্দ্ৰীয় প্ৰৱণতাৰ যোগ বুলি কি কৰা মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকে এইটো পঢ়িবা তাৰপিছত আমাক অ নম্বৰ কোৱেশ্চন দিছে তলত দিয়া তথ্য ৰাশিৰ পৰা গড় আৰু বহুলক নিৰ্ণয় কৰা মোষ্ট ইম্পৰ্টেণ্ট এইবোৰ কোৱেশ্চন ঠিক আছে এইবোৰৰ পৰা তোমালোকৰ এইবাৰ আহিব পাৰে তোমালোকে এইবোৰ কৰি ল'বা মই তোমালোকক উত্তৰখিনি কৈ দিছোঁ ঠিক আছে তোমালোকৰ উত্তৰ ইয়াতে দি আছে মই তোমালোকক স্ক্ৰীনত শ্বেয়াৰ কৰি দি আছোঁ ঠিক আছে এইবাৰ ডিটেইলছ পঢ়াৰ সময় নেই ভিডিওটো এনেই বহুত লং হৈ গৈ আছে তো আমাৰ ইয়াতে গড় আৰু মড দি আছে ঠিক আছে 3 নম্বৰ কোৱেশ্চনটো তোমালোকে চোৱা তলত দিয়া যিকোনো 10টা প্ৰশ্নৰ উত্তৰ প্ৰথমটো আমাক দিছে 10টা মই তোমালোকক সকলোবোৰ আলোচনা কৰি দিম প্ৰথমটো কি দিছে মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে মুডালিয়াৰ আয়োগে আগবঢ়োৱা 4টা পৰামৰ্শ আলোচনা কৰা তো আমাক ইয়াত 4টা দি আছে এইটো প্ৰথম এইটো সেকেন্ড এইটো থাৰ্ড আৰু এইটো ফোর্থ ঠিক আছে তাৰপিছত আমাক বি নম্বৰ কোৱেশ্চন দিছে মুক্ত শিক্ষা 4টা উদ্দেশ্য উল্লেখ কৰা ইয়াতে আমাক উত্তৰ দিয়ে 4টা কৈছে প্ৰথমটো ইয়াতে দি আছে সেকেন্ড থাৰ্ড আৰু লাষ্ট তাৰপিছত আমাক কোৱেশ্চন নম্বৰ সি দিছে মুক্ত বিশ্ববিদ্যালয় 4টা বৈশিষ্ট্য ঠিক আছে বৈশিষ্ট্য 4টা ইয়াতে দি আছে তোমালোকে এইবোৰৰ পৰাই কমন পৰিব 100% ঠিক আছে তোমালোকে কোৱেশ্চনবোৰ চোৱা তাৰপিছত আমাক কোৱেশ্চন নম্বৰ দি দিছে পৰিৱেশ শিক্ষাৰ 4টা নীতি আলোচনা কৰা পৰিৱেশ শিক্ষাৰ 4টা নীতি হ'ল তলত দি আছে 4টা ঠিক আছে অকল 4টা কৈ দিছে তোমালোকক তাৰপিছত আমাক ই নম্বৰ কোৱেশ্চন দিছে প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ 4টা বৈশিষ্ট্য আলোচনা কৰা ঠিক আছে ইয়াৰ উত্তৰ তোমালোকক ইয়াতে দি আছে ইয়াৰ পিছত আমাক এফ নম্বৰ কোৱেশ্চন দিছে অনুবন্ধনৰ দ্বাৰা শিক্ষণৰ 4টা শৈক্ষিক বা শিক্ষাগত তাৎপৰ্য আলোচনা কৰা তো ইয়াৰ উত্তৰ আমাক দি আছে তোমালোকে পঢ়ি ল'বা দেই মই তোমালোকক স্ক্ৰীনত শ্বেয়াৰ কৰি আছোঁ এইবোৰ পঢ়িব গ'লে বহুত টাইম লাগিব তোমালোকে স্ক্ৰীনশ্বট মাৰি পঢ়ি ল'বা ঠিক আছে তাৰপিছত আমাক কোৱেশ্চন নম্বৰ জি দিছে ভাল স্মৃতিৰ লক্ষণসমূহ আলোচনা কৰা উত্তৰ দি আছে সহজ আৰু দ্ৰুত শিক্ষা গ্ৰহণ আৰু সেকেন্ডত দি আছে আমাক সংৰক্ষণৰ দীৰ্ঘ স্থায়িত্ব তৃতীয়ত দি আছে আমাক দ্ৰুত আৰু যথাৰ্থ পুনৰাভিব্যক্তি ঠিক আছে তাৰপিছত আমাক 4 নম্বৰ দি আছে ক্ৰিয়া উপযোগিতা আৰু 1 নম্বৰ কোৱেশ্চন দিছে আমাক বিস্মৃতিৰ যিকোনো 4টা বৈশিষ্ট্য আলোচনা কৰা তো ইয়াৰ উত্তৰ 4টা বৈশিষ্ট্য কৈছে ইয়াৰ উত্তৰ ইয়াতে দি আছে তাৰপিছত আমাক আই নম্বৰ কোৱেশ্চন দিছে মহাজগৰ যিকোনো 4টা বাৰ্ষিক আৰু বস্তুনিষ্ঠ কাৰণ আলোচনা কৰা তো ইয়াৰ উত্তৰ দি আছে 4টা কৈছে প্ৰথম অৱস্থা পৰিবেশৰ অৱস্থা সামাজিক পৰিবেশ বিক্ষিপ্ততা এবাৰ তোমালোকে পঢ়ি ল'বা আৰু উদ্দীপকৰ আৱেগিক মূল্য ঠিক আছে তাৰপিছত আমাক জি নম্বৰ কোৱেশ্চন দিছে শিক্ষাৰ ক্ষেত্ৰত মনোযোগ আৰু আগ্ৰহৰ গুৰুত্ব আলোচনা কৰা তো ইয়াৰ উত্তৰ আমাৰ ইয়াতে দি আছে তোমালোকে স্ক্ৰীনশ্বট মাৰি পঢ়ি ল'বা মই তোমালোকক শ্বেয়াৰ কৰি আছোঁ স্ক্ৰীনত তাৰপিছত আমাক কে নম্বৰ কোৱেশ্চন দিছে মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ অৰ্থ ব্যাখ্যা কৰা মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন ঠিক আছে ইয়াৰ উত্তৰ তোমালোকৰ ইয়াতে দি আছে তাৰপিছত আমাক এল নম্বৰ কোৱেশ্চন দিছে এটি শিশুৰ উপযুক্ত মানসিক স্বাস্থ্যৰ বিকাশত বিদ্যালয়ৰ ভূমিকা আলোচনা কৰা তো প্ৰথমত এক দি আছে আমাক দৈহিক স্বাস্থ্য ৰক্ষাৰ শিক্ষা প্ৰদান আৰু সেকেন্ডত দিছে আৱেগিক অনুভূতি নিয়ন্ত্ৰণমূলক শিক্ষা বাকীবোৰ তোমালোকে চাবা দে তাৰপিছত আমাক এম নম্বৰ কোৱেশ্চন দিছে এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন আয়তচিত্ৰ কাক বোলে তলত দিয়া তালিকাৰ তথ্যসমূহৰ পৰা আয়তচিত্ৰ অংকন কৰা লেখ কাগজ ব্যৱহাৰ কৰিবা ঠিক আছে শ্ৰেণী অন্তৰত বাৰম্বাৰতা দিছে তোমালোকে এইবাৰ চাবা
কুৱেশ্যনটো ভালদৰে চোৱা ঠিক আছে আৰু তোমালোকে তলত চোৱা N50 ঠিক আছে ইয়াৰ উত্তৰটো তোমালোকে চোৱা ইয়াৰ উত্তৰ ইয়াতে দি আছে তথ্যৰ লেখচিত্ৰীয়া উপস্থাপনৰ এক জনপ্ৰিয় পদ্ধতি হ'ল আয়তচিত্ৰ ঠিক আছে তোমালোকৰ আয়তচিত্ৰ ডেফিনেশ্যন দিছে তোমালোকে ইয়াৰ পৰা লিখিবা আৰু উত্তৰখিনি তলৰ পৰা চাবা ঠিক আছে তাৰপিছত আমাক N নম্বৰ কোৱেশ্যন দিছে দণ্ড বা স্তম্ভ চিত্ৰ কাক বোলে ইয়াৰ উত্তৰ আমাৰ ইয়াতে দি আছে স্তম্ভ চিত্ৰৰ বিভিন্ন প্ৰকাৰসমূহ উদাহৰণৰ সৈতে আলোচনা কৰা তো ইয়াৰ উত্তৰ আমাক দি আছে দণ্ড সৰল দণ্ড চিত্ৰ বহু দণ্ড চিত্ৰ আৰু খণ্ড দণ্ড চিত্ৰ ঠিক আছে তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 4 দিছে তলত দিয়া যিকোনো চাৰিটা প্ৰশ্নৰ উত্তৰ দিয়া চাৰিটা কৈছে মই তোমালোকক সকলোবাৰ কুৱেশ্যনৰ উত্তৰ দিম প্ৰথম কুৱেশ্যনটো পঢ়া ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা সংগঠন আৰু মানদণ্ড সম্পৰ্কে কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শ বুলি আলোচনা কৰা ইয়াৰ উত্তৰ আমাক ইয়াতে দি আছে হাইস্কুল পৰ্যায়ত এইটো ঠিক আছে হাইস্কুল পৰ্যায়ৰখিনি তোমালোকে চোৱা এবাৰ দেখিলে তোমালোকৰ হৈ যাব আৰু মুখস্থ কৰিব নালাগে ঠিক আছে উচ্চতৰ মাধ্যমিক স্তৰত দিছে ঠিক আছে তাৰপিছত আমাক এবাৰ চোৱা এনে বনাই বনাই লিখিলে হৈ গ'ল ইমান একজাক্ট লিখিলে যে হ'ব এটা এনেকুৱা নহয় লিখিলে হ'ল ঠিক আছে বি নম্বৰ কুৱেশ্যন দিছে আমাক মাধ্যমিক শিক্ষা সম্পৰ্কে 1886 চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিত উল্লেখ কৰা পৰামৰ্শসমূহ আলোচনা কৰা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ এই কুৱেশ্যনটো তোমালোকৰ এইবাৰ আহিব পাৰে তোমালোকে এই কুৱেশ্যনটো চাবা দে কুৱেশ্যন নম্বৰ 3 দিছে মূল্যবোধৰ শিক্ষা বুলিলে তুমি কি বুজা বৰ্তমান সামাজিক পৰিস্থিতিত মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব আলোচনা কৰা তো ইয়াৰ উত্তৰ আমাক ইয়াতে দি আছে তোমালোকে চাবা বৰ্তমান সামাজিক পৰিস্থিতিত মূল্যবোধৰ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব হ'ল তলত দি আছে ব্যক্তিত্বৰ বিকাশ সাধন নৈতিক গুণৰ তাৰপিছত আমাক দিছে ছাত্ৰক ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰা কেৱল জ্ঞান আহৰণ কৰাটো শিক্ষাৰ লক্ষ্য হ'ব নোৱাৰে শিক্ষাৰ মূল লক্ষ্য হ'ব লাগে জ্ঞান আহৰণ কৰাৰ লগতে নৈতিক মূল্যবোধৰ বিকাশ সাধন কৰা তাৰপিছত আমাক দিছে সমাজৰ বেয়া প্ৰভাৱ পৰিহাৰ আৰু শেষৰটো দিছে আমাক পৰিৱেশৰ লগত সুস্থ সমাজ গঠন ঠিক আছে তাৰপিছত আমাক ডি নম্বৰ কুৱেশ্যন দিছে মহিলা সবলীকৰণ বুলিলে কি বুজা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন মহিলা সবলীকৰণত শিক্ষাৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে এইটো আহিব এইবাৰ মহিলা সবলীকৰণ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত আমাক ই নম্বৰ কুৱেশ্যন দিছে শিক্ষণৰ অন্তৰ্দৰ্শন পদ্ধতি বুলিলে তুমি কি বুজা শিক্ষণৰ অন্তৰ্দৰ্শন পদ্ধতিৰ শৈক্ষিক তাৎপৰ্যৰ বিষয়ে আলোচনা কৰা ইয়াৰ উত্তৰ তোমালোকক ইয়াতে দিছে ঠিক আছে তাৰপিছত আমাক এফ নম্বৰ কুৱেশ্যন দিছে এই কুৱেশ্যনটো আমাৰ ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো এইবাৰ আহিব পাৰে মাধ্যমা কাক বোলে তলত দিয়া বিভাজন তালিকাৰ পৰা মাধ্যমা নিৰ্ণয় কৰা তোমালোকে শ্ৰেণী অন্তৰাল আৰু পাৰংগততাৰ পৰা চোৱা ঠিক আছে আৰু তোমালোকে শেষৰটো ভালদৰে চাবা এন আমাৰ ইয়াত 60 ঠিক আছে মাধ্যমা হৈছে প্ৰদত্ত ৰাশিসমূহৰ অধ্যয়ন মাধ্যমা কি মাধ্যমা হৈছে প্ৰদত্ত ৰাশিসমূহৰ অধ্যয়ন প্ৰদত্ত ৰাশিসমূহ যদি ঊৰ্ধ্বক্ৰমে অথবা অধক্ৰমত সজোৱা হয় তেতিয়া সেই ক্ৰম অনুযায়ী থকা ৰাশিসমূহৰ ঠিক মাজৰ ৰাশিটো হৈছে মাধ্যমা ঠিক আছে তো আমাৰ এইটোৱে শেষৰ কুৱেশ্যন তোমালোকে লাষ্ট এইখিনি চোৱা চিত্ৰখিনি চোৱা বাছ আমাৰ ভিডিঅ' আজাৰ এইখিনিয়ে